যদি 100 টকা বিচাৰিছে আকৌ তুমি দেখোন গৈ পেলাই মোক কৈছা 500 টকা বুলি তাই মানে কৈছিলে মোক কৈছে 300 টকা লাগে খুৰা আকৌ তাৰপিছত মানে মোক 200 টকা এটা প্ৰয়োজন সেইকাৰণে আপোনাক আৰু মই 500 লাগে বুলি ক'লো হেৰা মই গাঁও পঞ্চায়তৰ সভাপতি এই সভাপতি ঘৰতে যদি এনেকুৱা দুৰ্নীতি হয় তেতিয়াহ'লে এই দেশখনৰ অৱস্থা কি হ'ব কোৱাচোন এই দেশখনৰ অৱস্থা কি হ'ব বাৰু হয় দীপালি খুৰা কি কৰি আছে আছো এই ফোনখিনি চাই পেলাই কওকচোন হয় নেকি মই ডাঙৰ বিপদ এটাত পৰিলোঁ বিপদত পৰিছে মোক টকা 100 লাগিছিল দেউতা আছে নাই ঘৰত দেউতা আছে ভিতৰতে আছে আছে দেউতাক কৈ পেলাই টকা 100 মোক দেচোন যেন তেনে দেউতাক মই এতিয়া ক'ব নোৱাৰিম নহয় কিয় দেউতাই কিবা এই পঞ্চায়তৰ সভাপতি নহয় জানো এইফালে লিখা মেলা কৰি আছে কিবা অফিচৰ কাম মই বৰ বেয়া সময়ত আহিলোঁ বাৰু যি কি নহওক তোৰ হাততে আছো যদি মোক টকা 100 দেচোন মোৰ হাততো নাইকিয়া কিন্তু মাইক পেলাই আনি দিব পাৰিম পাৰিবি পাৰিম আচ্ছা হেৰি কৰ তই চিন্তা কৰিব নালাগে মইতো কাম বন কৰিয়ে থাকোঁ কামত কাটি দিলেই হ'ল আৰু হ'ব বাৰু আপুনি যেতিয়া কাটি দিব বাৰু মই আনি দিম বাৰু দিয়ক আপুনি কি কৰিব পইচা মোৰ গেছ হৈছে নহয় বুজিছ নাই আজি 10-12 দিন হৈ গ'ল পেটটো বৰ বিষাই থাকে সেই গতিকে এতিয়া মই গেছত মানে কিবা বটল এটা নাখালে মোৰ ভাল নহ'ব মই গম পাইছোঁ সেইকাৰণে লাগে টকা 100 মোক আনি দেচোন যেন তেনে হ'ব বাৰু দিয়ক আপুনি এতিয়া বহক নহ'লে মই পইচাটো লৈ আনিম ঠিক আছে আপুনি বহক দেই মই বহিছোঁ যা মই পইচাটো লৈ আগে যা ভালেই হ'ল মোৰো টকা প্ৰয়োজন হৈ আছিলে এতিয়া ভালেই হ'ল মই এতিয়া মাইক কমগৈ কি 300 টকা বিচাৰিছে বুলি 200 টকা মই ল'ম আৰু 100 টকা খুৰাক দি দিম মজা বঢ়িয়া হ'ল এতিয়া মাইক কম নে দেউতাক কম নাই মাইকে কমগৈ মায়ে দেউতাক পানী দিব আৰু ভালেই হ'ল দে বুদ্ধিটো ভালেই হৈছে আনিমগৈ কি কৰি আছ এই গছপাত পানী দিলোগে দি পেলাইচোন এফালে আছো কথা এটা কওঁ কি এই শুনচোন কি সেইজনী আমাৰ ঘৰত যে কাম কৰে যে খুৰা এই খুৰা আহিছে কোন খুৰা এই কাম কৰে যে ৰোহিত খুৰা ৰোহিত খুৰা আহিছে এই খুৰাক মানে টকা 300 লাগে কেলে এই খুৰা কিবা বেমাৰ হৈছে গেছ হৈছে নো কিবা ঔষধ আনে তই দেউতাক কৈ পেলাই মোক টকা 300 আনি দেচোন খুৰাইতো এনেকে পইচা নিবিচাৰে বাৰু কিবা এটা চাগে হেৰি হৈছে বিপদ হৈছে সেইকাৰণে বিচাৰিছে বাৰু ঠিকে আছে বাৰু দে কেতিয়া আহিছে ক'ত গ'লি এই মানুহটো বহি আছে আগফালে বহি আছে এতিয়া সেই দেউতাকহে ক'বগৈ লাগিব দেউতাৰো আকৌ সেয়া সেইবোৰ কিবা লিখা লিখি কৰি আছে অফিচৰ কিবা কাম কাজ কৰি আছে এতিয়া মই গৈ পেলাই মানুহটোক চেক বুজি কিবা এটা ক'বগৈ লাগিব এতিয়া চাহ একেপাকে কৰি দি পেলাই দি থৈ পেলাই সেই কথাটো উলিয়াবগৈ লাগিব কওঁগে তই চাহ একাপ বনাই পেলাই টকা 300 আনি দে যেনেকৈ হয় আনি দে মানুহটোক মই কৈ থৈ আহিলোঁ মানে দিম বুলি বহাই থৈ আহিছোঁ তই যা সোনকালে তই একে দিম বুলি এতিয়া একে কৈ থৈ আহিব নালাগে নহয় মই আকৌ মোক সুধিবও লাগিছিলে নহয় যেনেকৈ কৈছে মানুহটো বেমাৰ আকৌ গেছ হৈ ধৰিছেনো গেছৰ বটল আনেকি সেইটো কাৰণে মই কৈছোঁ এতিয়া আকৌ সেই চাহ একাপ কৰিহে আকৌ দেউতাৰ ওচৰলৈ যাবগৈ লাগিব চাহ দিলি যদি নেমু চপৰকে বনাই থাকে যা আকৌ পিৰি চাহ দি থাকিলে মানুহটো সন্দেহ কৰিব নালাগে মই চাহ একাপ দি পেলাই কেনেকৈ কথাটো ক'ব লাগে তেনেকৈ ক'ম বাৰু হেৰি মই যাওঁ তই কি কৰিবি এতিয়া মই মানুহটোৰ ওচৰতে ৰখি আছোঁ তই আনগে পইচাটো তই যেনেকৈ হওক লৈ আহিবি যা মই পইচাটো দেউতাক যেনে তেনে কৈ পেলাই উলিয়াই ল'ম আৰু তোক মই মাতিম তই আহি পেলাই সেই পইচাটো লৈ মই খুৰাৰ ওচৰতে ৰখি আছোঁ তই মাত দিবি হ'ব যা এইজনী দেখিছনে বাৰু বাপেকৰ হাতত এতিয়া পইচা দিব পাৰে নে নোৱাৰে কথাটো পিছৰ কথা তাই আগতে দিব পাৰিম বুলি পেলাই কৈ থৈ গুচি আহিছে বাৰু ঠিকেই আছে ভালেই হ'ল মোকো টকা 200 প্ৰয়োজন মই এতিয়া সেই 500 লাগে বুলি ক'ব লাগিব মানুহটোক ভালেই হৈছে বৌ আছে কথা 200 টকা এটা উলিয়াই ল'ব লাগিব মানুহটোক 500 লাগে বুলি ক'ব লাগিব ভালেই হৈছে মই আহিছিলোঁ সেই আপোনাক এই চাহ একাপ দিম বুলিহে আহিছিলোঁ আপোনাৰ লিখা মেলা হ'ল জানো লিখা মেলা হ'ল চাহ একাপৰ প্ৰয়োজন আছিল কিন্তু তুমি দেৰি কৰাৰ কাৰণে মই এতিয়া ৰৈ থাকিব নোৱাৰোঁ সেই মিটিং এখন আছে মই পালে যাওঁ আহি পেলাই চাহ একাপ খামি দিয়া হ'ব নহয় ৰ'বচোন বোলো আপোনাৰ অতখিনি কাগজ লিখা মেলা কৰি আছে বোলো আপোনাৰ অকণ সময় লাগিব বুলিহে মই বোলো ইটো সিটো কৰি পেলাই দিমগৈ এতিয়া চাহ একাপ সেইকাৰণে আহিছোঁ আকৌ দৌৰি তাৰমানে লিখিম বুলিয়ে বহিছিলোঁ হঠাৎ ফোন এটা আহিল ফোনটো অহাৰ কাৰণে এতিয়া যাবলগীয়া হ'ল গম পাইছানে নাই এই কাগজখিনি মানে মই ঠিক ঠাক কৰি থৈছোঁ অলপ লিখিবলৈ আছে এই মিটিংখনলৈ নগ'লে নহয় মানে মাতিছে তোমাৰ আহকচোন কিবা এটা কথা আছে চাগে বোধহয় দায়িত্ব দেই বেলেগ বুজিছেনে কিয় সোমাই মৰিলোঁ বুজিছেনে বহুত ডাঙৰ কথা সেয়া ৰাইজৰ কাম সেৱা কৰিবলৈও তাৰ ভাগ্য লাগিব আপুনি যে পাৰিছে সেইখিনি কাম কৰিব ৰাইজে আগবঢ়াই দিছে
সেইটো এটা ভাগ্য বুলি ধৰক তাকে হ'ব দিয়া মই আহি পেলাই চাহকাপ খাম দিয়া ৰ'বচোন হ'ব কিয়? এই আমাৰ ঘৰত যে ইখন সিখন কৰি থাকে যে ৰোহিত যে কি হ'ল এই ৰোহিতে মানে এতিয়া ইয়াৰ তাকো ছোৱালীজনীৰ আগতহে কৈছে তাক হেনো টকা 500 লাগে এই সি কাম বন কৰি আকৌ তেনেকৈ হেৰি কৰি দিম বুলি কৈছে আৰু ছোৱালীয়েহে কৈছে মোক এতিয়া সিটো তেনেকৈ পইচা নিবিচাৰে বাৰু আজি বা কিয় হঠাতে সি পইচাটো বিচাৰিলে তাকে সেই টকা 500 দিবচোন মই তাক দি থৈ আহিম হ'ব টকা 500 দিয়াটো ডাঙৰ কথা নহয় তাক টকা 500 দিম কিন্তু ঘটনা হ'ল তাৰ স্বভাৱটো যে ভাল নহয় সি গৈ পেলাই কিবা কিবি মদ পানী খাবগৈ নেকি মোৰ সেইটোৱে অকণ সন্দেহ কৰিছা এই নেখায় এতিয়া বোলে হেৰি কিবা কিনিব বুলিহে কৈ আছে ছোৱালীয়ে ক'লে বোলে কিবা এটা ঔষধ কিনিব বুলি সি কিমান বাহানা দিব এবাৰ গম পোৱা নাছিলে ৰাস্তাত যে পৰি আছিলে হে গতিকে এইটো ফাঁকি হ'ব পাৰে বাৰু ফাঁকি হওক যি হওক বাৰু এই লোৱা অঁ এই আছে পইচাকেইটা তুমি তাক দিবা আৰু মানে কৈ দিবা কথাটো যাতে পইচাকেইটা সৎ কামত লগাই কি কামত লাগে তাক সুধিবা কথাটো তাকে সুধিম তাৰ কিন্তু অকণ বিশ্বাস নাই মোৰ গম পাইছা নাই হ'ব বাৰু মই সুধিম বাৰু মই সুধিম মই হ'ব সুধিম এই মোবাইলটো থৈ আহিলোঁ গম পাইছানে এই মোবাইলটো লৈ আহিব কৃষ্ণ প্ৰভু কৈলাহে দয়া মাৰিলাহে প্ৰভু কৈলাহে দয়া পালেও ছোৱালী ইয়াতে টকা 300 আছে দি দেগে যা খুৰা অঁ দেউতাৰ পৰা পইচা আনিলি অঁ আনিলোঁ দেগে যা দে ঠিক আছে দিমগৈ দে অঁ যা যা ভালেই হ'ল মই এতিয়া ইয়াৰ পৰা 200 টকা ৰাখি লওঁ আৰু খুৰাক 100 টকা দি থৈ আহোঁ অঁ ছোৱালী আনিলি এইটো পইচা লওঁ অঁ ঠিক আছে আপুনি ঔষধটো কিনি ল'ব অঁ হ'ব মই ডাঙৰ উপকাৰ কৰিলি ঐ হ'ব দিয়ক একো নাই হ'ব দে হ'ব দিয়ক আপুনি কিনি ল'ব দেই ঠিক আছে উফ। বাৰু হ'ব এই অঁ কি হ'ল খুব দেখোন ফূৰ্তি হাঁহি আছ এই ৰচোন তই পইচা দি কি কৰ পইচা দি মানে সেই মোৰ গেছ হৈছে যে অঁ এই কিবা ঔষধ এটা কিনিব লাগে অঁ সেইকাৰণে ছোৱালীক কৈ বোলো টকা এখন মোক দেচোন আনি পেলাই কি 100 টকা 100 টকা অঁ তই 100 টকা বিচাৰিছ অঁ সঁচাই কৈছনে সঁচাকৈ কৈছোঁ ঐ সিহঁতে মোক 500 টকা বিচাৰিছে এয়া মোৰ 100 টকা চাওক এয়া 100 টকা 100 টকা হয়। মোক দেখোন 500 টকাৰ কথা কৈছে অঁ হা? মই কি নাজানো। কথা এইবিলাক ঐ হেৰা চাওঁ বোলো এইফালে আহাচোন অ' দেখিছ কাৰবাৰ হা? তই 100 টকা বিচাৰিছে মই 100হে তই বিচাৰিছোঁ সঁচাই কৈছতো সঁচাকৈ কৈছোঁ হা লাগে সোধক তই কাক বিচাৰিছে কথা মই দীপালীক বিচাৰিছোঁ দীপালীক বিচাৰিছে অঁ, অঁ। হা দীপালীক বিচাৰিছে হয়। অ' হেৰি ঐ শুনচোন ই পইচা কিমান বিচাৰিছিল কিমান বিচাৰিছে 100 টকা যদি 100 টকা বিচাৰিছে আকৌ তুমি দেখোন গৈ পেলাই মোক কৈছা 500 টকা বুলি তাই মানে কৈছিলে মোক কৈছে 300 টকা লাগে খুৰা অঁ আকৌ তাৰপিছত মানে মোক 200 টকা এটা প্ৰয়োজন সেইকাৰণে আপোনাক আৰু মই 500 লাগে বুলি ক'লোঁ অ' কথা সেইটোহে নেকি হা তোমালোকক যদি পইচা লাগে মোক কিয় কোৱা নাই আৰু ফাঁকি কিয় মাৰিলা কোৱাচোন কিয় ফাঁকি মাৰিছা তুমি হা কিয় ফাঁকি মাৰিছা কোৱাচোন হা লাজ নালাগে নে নিজৰ ঘৰখনতে ফাঁকি মাৰিবলৈ হা ঐ লাজ নাপাওঁনে তহঁতে হা এই 100-200 টকাৰ কাৰণে সি তোক 100 টকাহে বিচাৰিছিলে তহঁতে মায়ে জীয়ে গোট খাই 500 টকা কৰি 500 টকা কৰি বেয়া নালাগে তহঁতক লাজ নালাগে হা বাপেৰক মিছা কথা ক'বলৈ আৰু তুমি হা তাই বাৰু ছোৱালীৰ কথা বাদ দিওঁ তুমি নিজৰ মানুহজনীহে মোক ফাঁকি মাৰিছা হেৰা মই গাঁও পঞ্চায়তৰ সভাপতি এই সভাপতি ঘৰতে যদি এনেকুৱা দুৰ্নীতি হয় তেতিয়াহ'লে এই দেশখনৰ অৱস্থা কি হ'ব কোৱাচোন এই দেশখনৰ অৱস্থা কি হ'ব বাৰু